বাকী আৰু বিসম্বাদটো লাগিবই ন, আৰম্ভ হৈছে কংগ্ৰেছতো আৰম্ভ হ'লে এতিয়া কংগ্ৰেছৰ ষ্টেটমেণ্টবোৰ দেখিব যে মহাসাগৰ ভূপেন বৰা গৈছে, বহুত আহিব বহুত যাব, কিন্তু কংগ্ৰেছে এটা কথা পাহৰা উচিত নাছিল, ভূপেন বৰাৰ লগত মোৰ ব্যক্তিগতভাৱেও ভাল, তেওঁৰ দল বেলেগ হ'ব পাৰে, এই বেয়া দিনত বিজেপি কৰ্মীৰ মাৰ খাই নাক চাক ভাঙি তেজ ওলোৱা নেতাগৰাকী আছিল ভূপেন বৰা। এই কথা কংগ্ৰেছৰ নেতৃত্ব পাহৰাটো অনুচিত। বেয়া দিনত কংগ্ৰেছৰ এই ভূপেন বৰাই দায়িত্ব লৈ দলীয় সংগঠন শক্তিশালী কৰিছিলে, এই দিনবোৰ কংগ্ৰেছৰ নেতৃত্বই পাহৰাটো অনুচিত। আৰু এটা কথা মই বুজি নাপালো, ৰাহুল গান্ধীখন ইমানে অপৰিপক্ক হৈছে নেকি, এজনৰ কাৰণে যিবোৰ দল ত্যাগ কৰি গুচি যায়, কেৱল ৰকিবুল হুছেইনৰ নাম কৈ যে আমি ৰকিবুল হুছেইনৰ পৰা ওলাই আহিলো। আজি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং যেতিয়া ভূপেন বৰাৰ ঘৰত উপস্থিত হৈছে, পদত্যাগ পত্ৰ উঠাই ল'বলৈ অনুৰোধ কৰিছে, ভূপেন বৰা ডাঙৰীয়াই এটাই মন্তব্য দিছে যে মোৰ দলৰ লগত আপোনালোকৰ লগত কথা নাই, আপোনালোকে ৰকিবুল হুছেইনক ছাইড কৰক, তেতিয়া মই চিন্তা কৰিম বুলি কৈছে। পদত্যাগ পত্ৰ উঠাই লোৱা নাই, লয় নলয় তেখেতৰ ব্যক্তিগত বিষয়। তেখেতৰ প্ৰথম ছাত্ৰ হৈ গ'ল ৰকিবুল হুছেইন, যি ৰকিবুল হুছেইনৰ কাৰণে গোটেই কংগ্ৰেছ ধ্বংস হৈ গৈছে। আজি মুখ্যমন্ত্ৰী গালি পাৰি কি হ'ব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গালি পাৰি আছে নে নাই? তেওঁতো অসমৰ মুখ্যমন্ত্ৰী 16ত হোৱাৰ কথা আছিলে, তেওঁক খেদি পঠিয়ালে, বেলেগ দলত যাই মুখ্যমন্ত্ৰী হ'ল, মোকো খেদি পঠিয়ালে, মই ওলাই আহিলো, হাজো ধ্বংস হ'ল, হাজোৰ লগত কাষৰ গোটেইকেইটা সমষ্টি ধ্বংস হ'ল। আছে জানো ক'ৰবাত বিধায়ক? গতিকে এই কংগ্ৰেছটো চলি আছে, আৰু অসম কংগ্ৰেছটো মুখ্যমন্ত্ৰী চলাই আছে। মই বাৰ বাৰ কৈছো, জিতেন্দ্ৰ সিঙৰ নিচিনা দালাল, ৰকিবুলৰ নিচিনা ধুৰন্ধৰ, গড় হত্যাকাৰী। আজি মই দেখিছো কবিতা এটা, দীঘল কবিতা দিছো, তেওঁৰ যিটো কাৰুকাৰ্য ৰাজনীতিক, চবেই জানে এইটো কথা। এজন লিডাৰৰ কাৰণে 2016 চনৰ পৰা দলটো ধ্বংস হৈ গৈ আছে, আৰু ৰাহুল গান্ধী টোপনি মাৰি আছে। আৰু ইয়াতে বুলি কয় যুঁজ এখন হ'ব। যুঁজ কাৰ মাজত হ'ব? সিহঁতৰ নিজৰ যুঁজ শেষ হোৱা নাই, কংগ্ৰেছৰ নেতাৰ নিজৰ যুঁজ শেষ হোৱা নাই, আৰু বিজেপিৰ লগত কি যুদ্ধ কৰিব? কংগ্ৰেছটো ভৰিৰ পৰা একেবাৰে মূৰলৈ গেলিছে। নহয়, যুঁজখন তেখেতসকলৰ টিকেট বেচা কিনাক লৈ হ'ব। ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰী কৈছে নহয়, মাৰপিট দেখাব, ডেট ধৰি দিছে যে আৰু 16 তাৰিখৰ পৰা 20 তাৰিখৰ প্ৰাৰ্থিত্ব ঘোষণা হ'লে মাৰপিট হ'ব। গতিকে যুঁজ কোনো তেখেতসকল বিজেপিৰ লগত নহয়। আধা আধি মানুহটো বিজেপিৰ লগত মিলি, আধা আধি নহয়, 70% কংগ্ৰেছ নেতা বিজেপিৰ লগত মিলি আছে। আৰু যাৰ বাবে কি হৈছে, দলৰ দক্ষ নেতা ওলাই গৈছে। আৰু মুখ্যমন্ত্ৰী কেনেকুৱা গম পাই যে আজি ভূপেন বৰা ওলাই যাব, কালি অমুক ওলাই যাব, তেওঁ আগতীয়াকৈ কৈ আছে। তেওঁৰ লগত ৰাহুল গান্ধীৰ যোগাযোগ আছে নেকি? মোৰতো মাজে মাজে সন্দেহ হয় যে ভূপেন বৰাৰ লগত মুখ্যমন্ত্ৰীৰ লগত ৰাহুল গান্ধীৰ ভাল থাকে। গতিকে ইমান খবৰ কেনেকুৱা পাব? এগৰাকী